কালি তাৰমানে দোকান ইয়াতে মোৰ নিজৰ দোকান মাটিও নিজৰ ম্যাদী মাটি দোকানো নিজৰ তাৰমানে কালি মোক ক'লে চাৰ্কুল অফিচাৰজনে ক'লে বোলো তোমাৰ দোকানৰ বাৰান্দাখন যাব তাৰে পিছত মই ক'লোঁ যে বাৰান্দাখন মই ভাঙি দিম দিয়ক তাৰে ধৰ আধা ঘণ্টামান পিছত আহি আৰু গোটেইবিলাকে আহি JCB দি গোটেই দোকানখনে ভাঙি দিলে মোৰ বেছি দিন হয় 15-20 দিনমান হৈছে দোকানখন বস্তু ওলাব চান্সে নিদিলে ম্যাদী মাটি তাৰমানে কমাৰ্চিয়েল লাগে সিহঁতৰ এইবাৰ কমাৰ্চিয়েল ইয়াতে কোনো কমাৰ্চিয়েলৰ দোকানে নাই কৃষিভূমি হৈ আছে সেইটোৱে কাৰণ আৰু বাকীটো ইয়াতে কোনো এখন তাৰমানে দোকানতে সেনেকুৱা নাই যে চব কৃষিভূমিতে আছে বাকীবিলাক দোকানো আছে গোটেইবিলাক ৰাখিছে এয়াৰপৰ্টৰ ওচৰতে মোৰ ঘৰ ইয়াতে ওচৰতে লৱাৰ মিৰ্জাপুৰত ঘৰ প্ৰশাসনৰ মানুহ আহিছে আগত তাৰে টিন ভাঙিছে তাৰমানে JCB দি ভাঙি আছে তেতিয়া আমি যেতিয়া সুধিলোঁ ক'লে যে এই ড্ৰেইনৰ মাটিৰ পৰা 1 মিটাৰ ভিতৰত আছে মানে 1 মিটাৰ ভিতৰত গেলি ড্ৰেইনৰ মাটি আছে মানে চৰকাৰৰ মাটি আৰু টিনবিলাক বেৰাত লাগি দিব নালাগে ভিতৰত দিয়ক আৰু ৱাল দিয়ক তেনেকৈ কৈছিল তো ঠিক আছে তেনেহ'লে তো আহি লাষ্টত মানে কি হ'ল মাটিবিলাক ভাঙিব ধৰিছে আৰু পিছত শুনা পাওঁ যে কৃষিভূমিত দোকান পোহৰ দিব নোৱাৰে পাটাৰ মাটিতো আছে কিন্তু আমি 2023-24 চনত মানে চাৰ্কুল অফিচত গৈছিলোঁ কমাৰ্চিয়েল কৰাৰ কাৰণে 1 বিঘাৰ ওপৰত থাকিলে বাটৰা কৰি ল'ব লাগে ফাৰ্ষ্ট টাইম বাটৰাৰ কাৰণে এপ্লাই কৰিলোঁ বাটৰাটো বন্ধ কৰি ৰাখিছে তেওঁলোকে চাৰ্কুল অফিচত গতিকে এতিয়াও কথা নাই যদি ভালকৈ যদি আমাক যদি নটিচ কৰিলে হয় যে ঠিক আছে আপোনালোকে বিজনেছটো ব্যৱসায়টো নকৰিব কমাৰ্চিয়েল কৰি লওক কনভাৰ্ট কৰি লওক তেতিয়াহ'লে আমি কৰিম এটাতো চলিউশ্যন লাগে কিন্তু তেওঁলোকে সোধ নাই পোছ নাই ডাইৰেক্ট আহিকে ভাঙিছে মানে মৈমতলি হিচাপত ভাঙিছে আৰু সেইটোৱে বেয়া লাগিছে হ'ব পাৰে সেইটো বিশেষ ক'ব নোৱাৰোঁ তেনেকৈ নাই হ'ব পাৰে তেনেকুৱাই হৈছে ধৰক এতিয়া যদি তেওঁলোকে নিজৰ কাৰণে ল'লে হয় তেতিয়াহ'লে আমাৰ নটিচ কৰে বিশেষকৈ যিখিনি দোকান চলি আছে নটিচ কৰিলে যে আপোনালোকে এটা কাম কৰক মাটিখিনি কনভাৰ্ট কৰক নটিচ কৰাৰ আমি নিজে ওলাই যাম নহয় ইয়াৰ পৰা সেইটোতো নকৰিলে কিমানমান মানুহ হেৰি গৈছে মানুহটো বহুত হ'বতো মোটামুটি 100-200ৰ ওপৰত হ'ব পুৰা তাৰ পৰা কৰি আহি আছে চব ভাঙি দিছে সোধপোছ একো নাই আৰু এজনে আমাৰ লগৰে এজনে সুধিছিল যে কি কাৰণত ভাঙিলে আগত তেওঁকতো ডাইৰেক্ট লৈয়ে গ'লোঁ থানাত গোটেই ৰাতি বহাই ৰাখিছে অলপ 12টামান বজাত এৰি দিছে আজাৰা থানাত তেনেকুৱা ভাবোঁ কি আৰু এটা মানে হেৰেছমেণ্ট এটা 12টামান বজাত এৰি দিছে তেওঁ নাম আমিনুল ইছলাম গোটেই ৰাতি বহাই ৰাখিছে কুৱেশ্যন কৰাৰ হয় তেওঁ সুধিছিলে কিহৰ কাৰণে যে কৈছে যে এইবিলাক ভাঙি দিয়ক তেওঁ সুধিছে কিহৰ কাৰণে ভাঙিব লাগে কওক আপোনালোকে তেওঁ ভিডিঅ' কৰি আছিল ভিডিঅ'টো কৰা দেখা পাই মানে এৰেষ্ট কৰি দিলে আৰু তেওঁ লকাবত ৰখা নাই বাহিৰত ৰাখিছিল এৰি দিছে ম্যাদী পাটাৰ মাটি এইবিলাক গোটেই ম্যাদী পাটাৰ মাটি শ্ৰেণী বিভাজন হোৱা নাই আমি কৰিম আমাক ৰাস্তাটো দিয়ক আমি যদি অফিচত যাওঁ আমাক কওক যে ঠিক আছে এইটো এপ্লাই আমি কৰিমতো মই নিজে কৰিছোঁ মানে কমাৰ্চিয়েলৰ কাৰণে আবেদন কৰিব যাওঁতে কৈছে 1 বিঘাৰ ওপৰত হ'লে বাটৰা কৰি ল'ব ঠিক আছে বাটৰা কৰোঁ এই বাটৰাটো বন্ধ কৰি ৰাখিছে ডকুমেণ্টছ আছে আমাৰ হাতত এতিয়াও এইবিলাক 2023-24 এপ্লাই কৰিছোঁ আমাক নিদিলে অফিচতে বন্ধ কৰি ৰাখিছে এইটো মানে এয়াৰপৰ্ট এৰিয়া হ'লে আমি অৰিজিনেলি ইয়াৰে খিলঞ্জীয়া মানুহ মানে খাটি খোৱা মানুহ আৰু আমাৰ ঘৰ ইয়াত আছিল আমাৰ 4-5খনমান দোকান আছিল গোটেই দোকানকেইখন ম্যাদী মাটিৰ দোকান হঠাৎ কালি মানে 4টামান বজাত আহি দোকানবিলাকৰ কোনো নটিচ নাই কোনো জাননী নাই আহি মানে ভাঙি দিছে JCB দি ভাঙি দিছে মানে একেবাৰে একো মাল বস্তু ওলোৱা সুবিধাই নাপালোঁ আমি তেনেকুৱা ধৰণৰ উৎপাত কৰিছে আৰু নতুন এয়াৰপৰ্টৰ সন্মুখতে আৰু আমাৰ নিজা ম্যাদী মাটিত আমি নিজে দোকান দি চলি আছোঁ ভাই ককাইকেইটাই কিন্তু আজি হঠাৎ মানে ক্ষতিপূৰণৰ কথাটো আহিয়ে নপৰিল কোনো ধৰণৰ নটিচ নাহাকৈ আমাৰ হঠাৎ দোকানবিলাক কালি ভাঙি দিছে সিহঁতৰ কাৰণ একো দেখুওৱা নাই যে মানে ইয়াতে এয়াৰপৰ্টৰ সন্মুখত দোকান থাকিব নোৱাৰে আৰু আমাৰ দোকানবিলাকতো নালাৰ পৰা আপোনাৰ 2 ফুট 2.5 ফুট 10 ফুটলৈকে বেক চাইডত আছে দোকানবিলাক তাৰপিছতে সিহঁতে সোধপোছ নোহোৱাকৈ দোকানবিলাক ভাঙি দিছে বহুত ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ কোনো সিহঁতে আলোচনাই নকৰে আমাৰ লগত কথাই নাপাতে
চাৰ্কল অফিচৰ মানুহ আহিছে, পুলিচ প্ৰশাসন গোটেই আহিছে, SP DSP চব আছে। পাব্লিকৰ কথাই নুশুনে, পাব্লিকক থাকিব নিদিয়ে, পাব্লিকক লাঠি চালনা কৰি খেদি পঠিয়াই, এনেকুৱা অৱস্থা কৰিছে যোৱাকালি। ঘৰ দুৱাৰ মানে তেনেকৈ যোৱা নাই, যোৱাকালি যিটো এফেকশ্যন হৈছে গোটেই আমাৰ দোকানবিলাক হৈছে। দোকান মানে বেছি ক্ষতি হৈছে আমাৰ দোকানত। এইখন দোকান বনাব আজি 1 মাহো নাই, 15 দিন পনে চালু কৰিছিলোঁ, গোটেই টাইলছ ফল চিলিং লগাই এই দোকানখন পনে চালু কৰিছিলোঁ। চালু কৰাৰ লগে লগে 10-15 দিনমান হ'ল, বহুত ৰিকুৱেষ্ট কৰিলোঁ, কিন্তু সিহঁতে নামিনি দোকানখন ভাঙি দিছে। আৰু মানে চাওক এইবিলাক দেখা পায়, গোটেই এইবিলাক চাটাৰ টাটাৰ ভাঙি পেলাইছে। নিজৰ মাটি, নিজা পাট্টা মাটি, ম্যাদী মাটি আমাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।